ভাগিনৰ মাজত প্ৰতিদ্বন্দ্বিতা দেশতকৈ মই ডাঙৰ নহয় বুলি এটা কথাই আছে গতে আকৰ্ষণীয় হৈছে 58 নং মুক্তি গাঁও পঞ্চায়তৰ নিৰ্বাচন পঞ্চায়ত সদস্য পদতকৈ মোমাই ডাঙৰ নহয় মোমাইকৰ বিৰুদ্ধে নিৰ্বাচনত নামিছে ভাগিন 58 নং মুক্তি গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছ প্ৰাৰ্থী মোমাইক অশোক কলিতাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভাগিন নৃপেন্দ্ৰনাথ বৰ্মনে ফলত স্বাভাৱিকতেই আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচন ঘূৰিছোঁ অভূতপূৰ্ব সঁহাৰি পাইছোঁ ৰাইজ সম্পূৰ্ণভাৱে ওলাই আহিছে মই বহুতে আশাবাদী বহুত ভোটত জিতি যাম বুলি মই গম পাইছোঁ ইতিমধ্যে আৰু যিজন আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী বৰ্তমান তেখেতে ঘৰত বহি থকা বুলি ক'লে ভুল নহয় ভালদৰে চিনি পাওঁ অশোক কলিতা মোৰ মামা হয় মামাৰ বিৰুদ্ধে ভাগিন উঠিছোঁ আৰু দেশতকৈ মই ডাঙৰ নহয় বুলি এটা কথাই আছে গতে নিশ্চয় এইবাৰ মই জিতিম মামা হাৰিব সমস্যা বিশেষ পোৱা নাই ৰাইজত যিহেতু সহায় সহযোগিতা পাইছোঁ গতিকে ৰাইজৰ যিখিনি অভাৱ অভিযোগ সেইখিনি যাতে ভালদৰে সকলোৰে মিলি আমি কামখিনি আগবঢ়াই নিব পাৰোঁ আৰু সমস্যাসমূহ সমাধান কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ ৰাইজৰ পৰা বিপুল সঁহাৰি পাইছোঁ ইয়াত কোনো সন্দেহ নাই আৰু লগত আমাৰ চিমি বৰ্মন আছে নাৰন্দা আছে গতিকে তেখেতসকলক যিহেতু লগত আছে মোৰ তাতে ভাবিব লগা একো নাই যথেষ্ট সঁহাৰি পাইছোঁ ৰাইজ ওলাই আহিছে আপোনালোকে দেখিছে মোৰ মামাৰ নাম আছিল অশোক কলিতা মোৰ নাম নৃপেন্দ্ৰনাথ বৰ্মন আচলতে কথাটো তেনেকুৱাই কাৰণ কৃষ্ণ আৰু কংসৰ যদি আমি কথা ক'বলৈ যাওঁ কংসক পৰাস্ত কৰিছিলে কৃষ্ণ আছিল আচলতে সৎ নীতি সদাচাৰ আৰু সুসংস্কৃতিৰ তেওঁ ফেভাৰত আছিলে গতিকে আমাৰ নৃপেন বৰ্মন দা আমাৰ অতি মৰমৰ প্ৰাৰ্থী নৃপেন বৰ্মন দাৰ বিষয়ে মই দুআষাৰ কৈছোঁ নৃপেন বৰ্মন দা ৰৌমাৰী দমদমাৰ বুথৰ সভাপতি আছিল বৰ্তমানো আছে তেখেতে এই কাৰ্যকালত বিজেপি দলক যি প্ৰতিনিধিত্ব কৰিছে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰে তেখেতে কাম কৰিছে আৰু যাৰ অন্তৰত স্বচ্ছ আৰু নিকা ভাৱমূৰ্তি থাকে যাৰ অন্তৰত মানৱ সেৱাৰ যি মনোভাৱ থাকে সেই মানুহে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে আৰু নৃপেন দাৰ নিচিনা এজন যোগ্য ব্যক্তিয়ে তেওঁ কথাৰ চহকী নহয় তেওঁ কিন্তু কামৰ চহকী নৃপেন দাই কাম কৰি ভাল পায় তেওঁ বেছি কথা কৈ ভাল নাপায় তেওঁ ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছে আৰু আমি যদি নৃপেন দাৰ পুৰণা ৰেকৰ্ড পঢ়িয়াই চাওঁ তেখেতে সম্পূৰ্ণ 100% স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰে তেখেতৰ যিখিনি সৰু পৰিধি আছিল বুথৰ প্ৰেচিডেণ্টটোতো আৰু ডাঙৰ এৰিয়া নহয় যিখিনি তেওঁৰ আণ্ডাৰত পৰিছিলে তেওঁ সম্পূৰ্ণ মানুহক সেৱা কৰাৰ মনোভাৱ আছিলে আৰু দাদাই মোক এটা কথা কৈছে যে পঞ্চায়তত যিখিনি মানুহৰ এতিয়াও অভাৱ অভিযোগ আছে সেইখিনি তেওঁ হাইলাইট কৰিব বিচাৰে আৰু বিশেষকৈ আমাৰ পিছপৰুৱা অঞ্চলবোৰত যি বাট পথৰ এতিয়াও আমি কৰিব লগা আছে তেখেতে সেইখিনি হাইলাইট কৰি সেইখিনি যথাযথ ব্যৱস্থাৰে যাতে উন্নতিৰ পথত পঞ্চায়তটো আগবাঢ়ি যাব পাৰে এটা আদৰ্শ পঞ্চায়ত হিচাপে তেওঁ মুগদি পঞ্চায়তক গঢ়ি তুলিব বিচাৰে এইখিনি তেখেতৰ লক্ষ্য আৰু এটা কথা হ'ল কি পদুম ফুল সঁচাকৈ পদুম ফুল শান্তি আৰু পবিত্ৰতাৰ প্ৰতীক নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষই আজি শান্তি আৰু প্ৰগতিত উন্নতিত আগবাঢ়িছে অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন সুস্থ সবল চৰকাৰ গঠন হৈছে আৰু আমাৰ ইয়াতে আমাৰ শ্ৰদ্ধাৰ নাৰায়ণ ডেকাদাৰ নেতৃত্বত বৰক্ষেত্ৰী আজি আগুৱাইছে তেখেতে বৰ্তমানৰ যদিও বিধায়ক নহয় ক্ষমতাত নাথাকিও তেখেতে সমষ্টিবাসীৰ কাৰণে যিখিনি কৰিবলৈ চেষ্টা কৰিছে বা কৰি আছে ই সঁচাকৈ প্ৰশংসনীয় আৰু আমি আশা ৰাখিছোঁ আমাৰ যিজন অভিভাৱক ৰাইজৰ সেৱাত ব্ৰতী হয় আমি অভিভাৱকৰ পিছত ঘূৰি ফুৰাসকল আমি কেতিয়াও বেয়া হ'ব নোৱাৰোঁ আমাৰ যিবোৰ বুথৰ দায়িত্বত থকা বিষয়ববীয়া আছে আমাৰ যিবোৰ বিজেপিৰ শীৰ্ষ প্ৰতিনিধিসকল আছে তেখেত প্ৰত্যেকে নিকা আৰু স্বচ্ছ ভাৱমূৰ্তিৰে কাম কৰিছে গতিকে আমাৰ দাদা নৃপেন দায়ো সম্পূৰ্ণ ৰাইজক সেৱা কৰাৰ মনোভাৱেৰে ওলাই আহিছে আৰু আমি যথেষ্ট যোগাত্মক সঁহাৰি পাইছোঁ প্ৰতিখন গাঁৱত ঘূৰিছোঁ আৰু কিছু ঘূৰিবলৈ বাকী আছে আমাৰ এনেকুৱা লাগিছে যেন আমি বৃহৎ ভোটত জয়লাভ কৰিম আৰু এই জয় আচলতে আমাৰ ৰাইজৰ জয় এই জয় ভাৰতীয় জনতা পাৰ্টিৰ জয়েই নহয় এই জয় ৰাজ্যৰ জয় এই জয় উন্নয়নৰ জয় এই জয় শান্তিৰ জয় এই জয় প্ৰগতিৰ জয় সেয়েহে মই পুনৰবাৰ ক'ব বিচাৰিছোঁ নৃপেন বৰ্মন জিন্দাবাদ চিমি বৰ্মন জিন্দাবাদ নাৰায়ণ ডেকা জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ আৰু শেষত ক'ব বিচাৰিছোঁ বিজেপি জিন্দাবাদ নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ
মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।